নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল লাৰ্ণ ফৰ লাইফলৈকে। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি তাত থকা অল অপশ্যনত ক্লিক কৰি দিয়ক। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক অনতিবিলম্বে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আমি আজি ফাৰ্ষ্ট আলোচনা কৰিম অসম ইতিহাস হিষ্টৰী অফ আছামৰ ওপৰত, আৰু প্ৰথমতে আলোচনা কৰিম প্ৰাচীন অসম। ঠিক আছে, প্ৰাচীন অসমৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰিম। ঠিক আছে, আগলৈকে চাই থাকক। চাব, এতিয়া প্ৰাচীন অসম। প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা মহিৰংগ দানৱ। অ'কে, এই প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা মহিৰংগ দানৱ। ইয়াত প্ৰাগজ্যোতিষ, এই প্ৰাগজ্যোতিষে বুজাইছে কামৰূপৰ যি পূৰ্বৰ নাম প্ৰাগজ্যোতিষপুৰ আছিলে, আৰু সেই প্ৰাগজ্যোতিষপুৰকে ইয়াত প্ৰাগজ্যোতিষ বুলি উল্লেখ কৰিছোঁ। গতিকে আৰু সেই প্ৰাগজ্যোতিষপুৰ নাইবা প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল বুলি এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে যিকোনো এক্সামত পাব পাৰে। আৰু গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। গতিকে আপোনালোকে এইবিলাক আপোনালোকৰ নিজৰ বহীত নোটছ কৰি যাব। নেক্সট আছে নৰকাসুৰৰ পুত্ৰ ভগদত্ত। অ'কে, নৰকাসুৰৰ পুত্ৰ কোন হয়? ভগদত্ত হয়। এইটো এটা প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ আগন্তুক যিকোনো এক্সামৰ ক্ষেত্ৰত। কি আছে কুৱেশ্যনটো? নৰকাসুৰৰ পুত্ৰ কোন বুলি এনেকুৱা ধৰণে প্ৰশ্নটো সুধিব পাৰে। উত্তৰটো হ'ব ভগদত্ত। লগতে জানিব লাগিব তেওঁ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈছিলে। কোনে লৈছিলে? ভগদত্ত। গতিকে ইয়াৰ পৰা আকৌ এটা উত্তৰ আমি পাওঁ। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈছিলে কোনে? ভগদত্তই লৈছিলে। ঠিক আছে, নিশ্চয় বুজি পাইছে। এতিয়া চাওক আগলৈকে। ভগদত্তৰ পুত্ৰ বজ্ৰদত্ত। অ'কে, ভগদত্তৰ পুত্ৰ বজ্ৰদত্ত। চাওক বন্ধু বান্ধৱীসকল, ইয়াত মই এটা ছিকুৱেঞ্চ বেচিছত আপোনালোকক নোটছখিনি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। চাওক, প্ৰথমতে নৰকাসুৰৰ পুত্ৰ ভগদত্ত লিখিছোঁ। তাৰ পিছ মুহূৰ্ততেই ভগদত্তৰ পুত্ৰ বজ্ৰদত্ত একেলগে সমন্বয় ৰাখি ইয়াত উপস্থাপন কৰিছোঁ। এটা ছিকুৱেঞ্চ বেচিছত যেতিয়া আপোনালোকে যিকোনো টপিক এটা পঢ়িব, তেতিয়াহ'লে আপোনালোকৰ মনত ৰাখিবলৈ যথেষ্ট সুবিধাদায়ক হয়, আৰু সেইটো সোনকালে আপোনালোকে কেতিয়াও পাহৰি নাযায়। আৰু তাৰ বাবে এটা ছিকুৱেঞ্চ বেচিছত পঢ়াটো অত্যন্তই জৰুৰী। নিশ্চয় বুজি পাইছে ইয়ালৈকে? ভগদত্তৰ পুত্ৰ বজ্ৰদত্ত, ইয়ালৈকে নিশ্চয় বুজি পাইছে। এতিয়া চাওক আগলৈকে কি আছে এতিয়া? প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰৰ সমসাময়িক আছিল শোণিতপুৰৰ ৰজা বানাসুৰ। অ'কে, এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে নিশ্চয় বিভিন্ন ধৰণৰ এক্সামত পৰিলক্ষিত হৈছে। চাওক, এনেকুৱা ধৰণৰ সমসাময়িক এই এনেকুৱা শব্দ থকা প্ৰশ্ন আপোনালোকে পৰীক্ষাত মাষ্ট বি পাবই। 100% এটা নহয় এটা থাকিবই। গতিকে আপোনালোকে এই ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰাটো অত্যন্ত জৰুৰী। চাওক, ইয়াত আছে প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰ। যি সময়ত প্ৰাগজ্যোতিষৰ ৰজা আছিলে নৰকাসুৰ, ইয়াৰ মিনিংটো এনেকুৱা ধৰণৰ হৈছে, যি সময়ত প্ৰাগজ্যোতিষৰ ৰজা আছিলে নৰকাসুৰ, আৰু ঠিক সেই সময়তেই শোণিতপুৰৰ ৰজা আছিলে বানাসুৰ। অ'কে, আৰু এই বাবে ইয়াক আচলতে সমসাময়িক বুলি ধৰা হয়, বানাসুৰ আৰু নৰকাসুৰক। ঠিক আছে, এইকাৰণেই বানাসুৰ আৰু নৰকাসুৰক সমসাময়িক ৰজা হিচাপে আখ্যায়িত কৰা হয়, কাৰণ তেওঁলোকৰ যি সময়ছোৱা একেই আছিল, কেৱল তেওঁলোকৰ ৰাজ্যৰ বা যি ৰাজত্বৰ তেওঁলোকৰ যি পৰিসীমা সেয়াহে বেলেগ আছিল। ঠিক আছে, আগলৈকে চাওঁ। এতিয়ালৈকে নিশ্চয় বুজি পাইছে। ঠিক আছে, যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধা হয় নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব মোক।
চাও আগলৈকে এতিয়া আপোনাৰ ইয়াত আছে বানাহৰৰ জীয়েক আচ্ছা বানাহৰৰ জীয়েক উষাৰ বিবাহ কৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে পৰীক্ষাত নিশ্চয় দেখি আহিছে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ইয়াৰ পৰা কুৱেশ্যনছ এনেকুৱা ধৰণে হ'ব পাৰে যে বানাহৰৰ জীয়েকৰ নাম কি বা বানাহৰৰ জীয়ৰীৰ নাম কি তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব উষা অ'কে উষা আকৌ ইয়াৰ পৰা আকৌ এটা কুৱেশ্যনছ হ'ব পাৰে যে বানাহৰৰ জীয়েক উষাৰ বিবাহ কাৰ সৈতে হৈছিলে তেনেকুৱা যদি কুৱেশ্যনটো আহে তেতিয়াহ'লে আপোনালোকে উত্তৰটো দিব লাগিব বানাহৰৰ জীয়েক উষাৰ বিবাহ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে হৈছিলে ঠিক আছে বুজি পাইছে ইয়ালৈকে এতিয়া চাওক আগলৈকে কি আছে আগত আছে ভীষ্মক ৰজাৰ জীয়ৰী চাওক ইয়াৰ পৰা এনেকুৱাই ঠিক বানাহৰৰ জীয়েক যি উষা আছিলে ঠিক তেনেকুৱা ধৰণৰে কুৱেশ্যনছটো এইটো চ' ইয়াৰ পৰাও কুৱেশ্যনছ উদয় হ'ব পাৰে এনেকুৱা ধৰণৰ ধৰক ৰুক্মিণী কোন ৰজাৰ জীয়ৰী আছিল ঠিক এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে নাইবা ভীষ্মক ৰজাৰ জীয়ৰী বা জীয়েকৰ নাম কি আছিল এনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত পাব পাৰে চ' এইটো ভালকৈ চাওক এইটো হৈছে ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণী আৰু সেই ৰুক্মিণীৰ বিবাহ কাৰ সৈতে হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনছো আপোনালোকে পাব পাৰে আৰু বিবাহ হৈছিল শ্ৰীকৃষ্ণৰ সৈতে চাওক এই ক্ষেত্ৰত বহুতো মোৰ বন্ধু বান্ধৱীয়ে কেতিয়াবা কনফিউজনত পৰে যে আচলতে উষা আৰু ৰুক্মিণীৰ মাজত যদি আপোনাক প্ৰশ্ন এটা সোধা হয় বানাহৰৰ জীয়েকৰ নাম কি তেতিয়া অপশ্যনত যদি উষা আৰু ৰুক্মিণী থাকে যদি আপোনালোকে প্ৰিপাৰেশ্যনটো প্ৰপাৰলি ভালকৈ নকৰে তেতিয়াহ'লে আপোনালোকৰ কনফিউজনটো হ'বই 100% হ'ব এনেকুৱা লাগিব যেন উত্তৰটো উষাও হ'ব পাৰে ৰুক্মিণীও হ'ব পাৰে গতিকে আপোনালোকে ক্লিয়াৰকৈ প্ৰিপাৰেশ্যনটো কৰিব গতিকে চাওঁ আগলৈকে কি আছে আৰু আচ্ছা আগলৈকে আছে আপোনাৰ বিদৰ্ভ ৰাজ্য বৰ্তমান শদিয়াৰ ৰজা আছিল ভীষ্ম অ'কে এইটো ভালকৈ কৈ দিছোঁ যে বিদৰ্ভ ৰাজ্য ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে পূৰ্বৰ যি বিদৰ্ভ ৰাজ্য আছিল আৰু বিদৰ্ভ ৰাজ্যৰ বৰ্তমানৰ নাম কি এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে আৰু ইয়াৰ উত্তৰটো হ'ব শদিয়া অ'কে বা এইটো ওলোটাকে সুধিব পাৰে যে বৰ্তমান যি শদিয়া সেই শদিয়াৰ পূৰ্বৰ নাম কি আছিলে তো তেনেকুৱাকৈ হ'লে উত্তৰটো হ'ব আপুনি উত্তৰটো দিব লাগিব বিদৰ্ভ ৰাজ্য অ'কে এইটো হ'ব উত্তৰ আকৌ ইয়াৰ পৰা কুৱেশ্যনছ হ'ব পাৰে কি হ'ব পাৰে যে বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিল তেতিয়াহ'লে আপুনি উত্তৰটো দিব লাগিব ভীষ্ম আৰু ভীষ্ম আছিলে বিদৰ্ভ ৰাজ্যৰ ৰজা আৰু তাৰ লগতে সুধিব পাৰে সেই বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কি আছিলে তেতিয়া আপোনালোকে উত্তৰটো দিব লাগিব কুণ্ডিল নগৰ ঠিক আছে তো এই কুণ্ডিল নগৰ তো এইখিনি আছিলে প্ৰাচীন অসমৰ অন্তৰ্গত একেবাৰে গুৰুত্বপূৰ্ণ কিছু ঘটনা আৰু এইখিনিক মই আপোনালোকৰ বাবে ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ গতিকে আপোনালোকে গুৰুত্ব দি চাব ভিডিঅ'টো আৰু লগতেই আপোনালোকে চোৱাৰ উপৰিও পিছ মুহূৰ্ততে আপোনালোকে নিজৰ বহী একোখন লৈ তাত আপোনালোকে ভালকৈ নোটছ কৰি ল'ব যাতে পৰৱৰ্তী সময়ত ইয়াক ৰিভিজনৰ কাৰণে আপোনালোকৰ হেল্প হয় গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো কেনে লাগিল আপোনালোকে মোক নিশ্চয় জনাব যদি ভাল লাগিছে লাইক এটা কৰিব আৰু কিবা যদি আপোনালোকে ক'বলগীয়া আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ আপোনালোকে যাতে এই ভিডিঅ'টি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰে আৰু আপোনালোকে সেইটো নাপাহৰিব আপোনালোকে যাতে ভিডিঅ'টো চোৱাৰ পিছতেই নিজৰ নোটছ বহীত আপোনালোকে যাতে এইখিনি তথ্য লিপিবদ্ধ কৰে গতিকে আজিলৈকে এইখিনিয়ে ধন্যবাদ বন্ধু বান্ধৱীসকল লগ পাম আৰু নেক্সট ভিডিঅ'ত গুড নাইট